Hey guys, এয়া সন্ধিয়া চাহকাপ খাবলৈ লৈছো আৰু আজি হল বিশ্বকৰ্মা পূজা সকলোলৈ বিশ্বকৰ্মা পূজাৰ বহুত হিয়া ভৰা শুভকামনা থাকিল আৰু আজি বিশ্বকৰ্মা পূজা উপলক্ষে মই কুৰ্তি পিন্ধিছো এয়া কুৰ্তি পিন্ধিছো আৰু লগত পিন্ধিছো এনুকা এযোৰ ইয়াৰিং কালাৰফুল আজি বহুত দিনৰ পৰা কৈ আছিলো আপোনালোকক যে কোৱেশ্চন আনসাৰ ৰাউণ্ডৰ এটা ভিডিঅ' বনাম যেহেতু আপোনালোকে মোক এইখিনি কোৱেশ্চন কৰি আছে তো বনাম ভাবি এলাহতে খুব এলেহুৱা হৈ গৈছো এলাহতে একো হোৱাই নাছিল মানে সময়ে পোৱা নাছিলো ইমানে এলেহুৱা হৈ গৈছো তো আজি এতিয়া ভাবিলো এইখিনি সময়ত একো কৰি থকা নাই বৰ্তমান আৰু যিমানখিনি কোৱেশ্চন আহিছে একদম সবতকে পপুলাৰ কোৱেশ্চন আৰু বেছিভাগে সোধা কোৱেশ্চনটো হ'ল বা দি কোন সবে ডিৰে কথা সুধি আছে দি বহুত বেছি ফেমাস হৈ গৈছে আৰু দি তুমি যদি ভিডিঅ'টো চাই আছা তুমি বহুত বেছি ফেমাস হৈ গৈছা ডিৰ কথাই সবে সুধিছে মোক পাহৰিয়ে গৈছে দি কোন হয় কি হয় সকলো কৈ আছো মোবাইলটো প্ৰথমতে ষ্টেণ্ডত লগাই লওঁ আৰু চাহকাপ খাই লওঁ তো এতিয়া এনসাৰবোৰ এটা এটাকৈ দি চাওঁ যেহেতু ডিৰ কথা কৈছো ডিৰ কুৱেশ্চন বেছিকৈ আহিছে প্ৰথম কুৱেশ্চনটো মই ডিৰে লৈছো ডিৰ বিষয়ে সোধা কুৱেশ্চন এটা লৈছো মিতালিজ ব্লগ এণ্ড কিটচেনে সুধিছে বা তোমাৰ লগত যে যায় দাদাজন কোন হয় তোমাৰ তুমি যে মুখখন নেদেখুৱা কিবা নতুন খবৰ আছে যদি জনাবা থেংক ইউ মিতালে কুৱেশ্চনটো কৰাৰ বাবে মোৰ লগত যোৱা দাদাজন মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু মোৰ খুব ভাল আৰু খুব ক্লোজ হয় হি মোৰ লগত তো হি মোৰ খুব ভাল ফ্ৰেণ্ড হয় আৰু কিবা ভাল খবৰ আছে যদি জনাবা বৰ্তমান ভাল খবৰ নাই একো আৰু থাকিলে নিশ্চয় আপোনালোককতো জনামে কিবা যদি ভাল খবৰ মোৰ লাইফৰ লগত জড়িত যদি কিবা ভাল খবৰ হয় নিশ্চয় আপোনালোকক জনাম আৰু ব্লগটো বনামেই আৰু ভিডিঅ' বনাম কিবা স্পেচিয়েল হ'লে তো সেয়াই আৰু দাদাজনৰ নামটো ডিৰে যায় তো সেইকাৰণে মানে নামৰ প্ৰথম স্পেলিংটো ডি হয় তো সেইকাৰণে মই ডি বুলিয়ে সম্বোধন কৰি আছোঁ আৰু যেতিয়া ফেচটো দেখাওঁ বা কি আৰু তেওঁ ভালকৈ ওলায় তেতিয়া নামটো ক'ম বাৰু মই তো এতিয়া দি বুলিয়ে জানি থোৱা আৰু কিবা ভাল খবৰ যদি হয় নিশ্চয় আপোনালোকক জনাম আপোনালোকে চিন্তাই নকৰিব আৰু নেক্সট কুৱেশ্যনটো হ'ল আক্তাৰ আলীয়ে সুধিছে বা আপোনাৰ ঘৰ ক'ত বিয়া কেতিয়া প্লিজ জনাব মোৰ ঘৰ হ'ল গুৱাহাটী উজান বজাৰত আৰু বিয়াটো এতিয়া ক'ব নোৱাৰোঁ বিয়া কেতিয়া হয় জন্ম মৃত্যু বিবাহ কোনো নাজানে বিয়া সময় আছে বাৰু আৰু যেতিয়া হয় নিশ্চয় আপোনালোকক জনাম আহিব লাগিব সকলো আৰু নেক্সট কুৱেশ্যনটো সুধিছে নীলাশ্ৰী জ্যোতিৰ্ময় ব্লগ তোমাৰ কথাবোৰ বৰ মৰম লগা থেংক ইউ ছ' মাছ ৱাচিং টাইম বেছি হোৱাৰ এটা টিপছ দিবা ৱাচিং টাইম বেছি হোৱাৰ টিপছ ময়ো বিগিনাৰ হয় ময়ো শিকিহে আছোঁ বস্তুবোৰ ইমান ভালকৈ নাজানো বাৰু টিপছ দিবলৈ তেনেকৈ নোৱাৰিম কিন্তু যিহেতু আপুনি কৈছে সৰুকৈ কথা এটা ক'ব পাৰোঁ মানে মই সেইটো এপ্লাই কৰোঁ নিজৰ ক্ষেত্ৰত যে যিমান পাৰে ভিডিঅ'বোৰ ছুটি কৰিব দীঘলীয়া হ'লে মানুহে অকণমান আমনি পায় 8 পৰা 10 মিনিটৰ ভিতৰত যদি হয় তেতিয়া ভাল হয় ভিডিঅ'খিনি কিন্তু যিমান পাৰে ভিডিঅ'বোৰ শ্বৰ্ট কৰিব চেষ্টা কৰিব যাতে মানুহে আমনি নাপায় আমনি পালে ৱাচিং টাইমটো কমি যায় আমনি পালে চাপ'জ আমি ভিডিঅ' এটা চাই আছোঁ আমনি পাইছোঁ আমি ভিডিঅ'টো মাজতে কাট কৰি দিওঁ তেতিয়া ৱাচিং টাইমবোৰ কমি যায় তো সেয়াই ভিডিঅ'বোৰ ছুটি কৰিব তেতিয়া ৱাচিং টাইম অকণমান বাঢ়িব পাৰে নেক্সট কুৱেশ্যন কৰিছে আছামিজ ইউটিউবাৰ নৱনীতা তোমাৰ ফেভৰেট কালাৰ ফেভৰেট ফুড মোৰ ফেভৰেট কালাৰ হৈছে ব্লেক আৰু পিংক আৰু ফেভৰেট ফুড হৈছে মই আলু পিটিকা দাইল ভাত খাই খুব ভাল পাওঁ চাহ খাই ভাল পাওঁ পিজ্জা খাই ভাল পাওঁ আৰু ম'ম' খাই ভাল পাওঁ আৰু ঢেৰ আছে কিন্তু এইকেইটা বেছি ভাল পাওঁ টপ লিষ্টত আছে এইকেইটাই কৈ দিছোঁ আৰু লগতে তুমি কি পঢ়ি আছা ক'ত পঢ়ি আছা মই বৰ্তমান পঢ়ি থকা নাই মই মাষ্টাৰ ডিগ্ৰী মোৰ কমপ্লিট হৈছে 2018ত মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত প্ৰাগজ্যোতিষ কলেজৰ পৰা আৰু মই তাৰপিছত আফটাৰ মাষ্টাৰ ডিগ্ৰী DLED কৰিলোঁ সেয়াই আৰু বৰ্তমান পঢ়ি থকা নাই আৰু নেক্সট কুৱেশ্যনটো আকৌ দি ভিতালী মজুমদাৰ বা দি কেতিয়া দেখাবা তোমাৰ বিয়া কেতিয়া বিয়াত মাতিবানে লাভ ইউ বা তোমাক বহুত বেছি ভাল লাগে তুমি ভিডিঅ' দিলেই চাওঁ আকৌ ডিৰ কথা আহিলে নহয় ডি কিন্তু বহুত বেছি ফেমাছ হৈ গৈছে ডিৰ কুৱেশ্যন সঁচাকৈ আপোনালোকক কৈছোঁ একে কুৱেশ্যন বহুতকেইটা আহিছে ডিৰ ওপৰত কিন্তু মই একে কুৱেশ্যনবোৰ লোৱা নাই কিন্তু ডিৰ ওপৰত বহুত কুৱেশ্যন আহিছে বা ডি কেতিয়া দেখাবা কুৱেশ্যনটো হ'ল ডি কেতিয়া দেখাম
দি অতি সোনকালে আহি আছে মাৰ্কেটত দি মাৰ্কেটত মানে কি আৰু স্ক্ৰীনৰ আগত মোৰ ভিডিঅ' স্ক্ৰীনৰ আগত অতি সোনকালে আহি আছে আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ ঘপককৈ কোনদিনা দি ওলাই যায় আপোনালোকে ধৰিবই নোৱাৰিব তো সেইকাৰণে ভিডিঅ'বোৰ কণ্টিনিউ চাই থাকিব ওলাই যাব দি আহিব ভিডিঅ'ত আৰু তোমাৰ বিয়া কেতিয়া বিয়াত মাতিবানে বিয়াত নিশ্চয় মাতিম যদিহে বিয়া হয় বিয়া দেৰি আছে বাৰু এতিয়া বিয়াৰ কথা তেনেকৈ ভবা নাই অকণমান দেৰি আছে বিয়া আৰু এতিয়া নেক্সট কুৱেশ্যনটো লৈছোঁ নেক্সট কুৱেশ্যনটো কৰিছে ডিম্পী হাজৰিকা বা বেয়া নাপায় যদি আপোনাৰ HSLC আৰু HSৰ ৰিজাল্টটো জনাব নেকি আপুনি সেই সময়ত কেনেধৰণে পঢ়িছিল আৰু খঞ্জনা কলিতা বা আপোনাৰ HSLC আৰু HSৰ কিমান পাৰ্চেণ্টেজ আছিল জনাবচোন প্লিজ পাৰিবা দেই তোমালোকে পঢ়া শুনাৰ কথা এইবোৰ ভিডিঅ'ত সুধি কিনে আগতে মোক বহুতকেইটা ভিডিঅ'ত সুধিছিল পঢ়া ৰিলেটেড একচুৱেলি মই ইমান পঢ়াকো ষ্টুডেণ্ট নহয় বা মই ইমান পঢ়াত ভাল নহয় এভাৰেজ আৰু কিবাকৈ গৈ আছোঁ আৰু টানি টুনি পাছ কৰি কিনে ক'তো ফেইল নকৰাকৈ ক'তো নৰোৱাকৈ গৈছোঁ কিন্তু মই পঢ়াত একদমেই বেয়া আৰু পাৰ্চেণ্টেজ সুধিছা মোৰ ক'বলৈ লাজে লাগিছে তথাপিও সুধিছা তোমালোকে তো মই কৈ দিছোঁ মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত দুইটাতে মই 50 আৰু 55ৰ হাজত আছিলোঁ 50 পৰা 55 সেয়াই আৰু পঢ়াত খুব বেয়া মই মোৰ দৰে কোনো হ'ব নালাগে সকলো ভাল হওক তোমালোকে ভালকৈ পঢ়িবা আৰু এটা কথাও ঠিক যে অকল যে মাৰ্কশ্বিটত যে পাৰ্চেণ্টেজ বা নাম্বাৰটো ভাল থাকিলে যে আপুনি এজন ডাঙৰ হৈ ভাল মানুহ হ'ব বা ভাল কাম কৰিব পাৰিব তেনেকুৱাও নহয় মাৰ্কশ্বিটখনে যথেষ্ট নহয় আমি চাৰিওপিনৰ পৰা আমি ভাল হ'ব লাগিব আমি চাৰিওপিনৰ পৰা এভাৰেজ হ'ব লাগিব জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ মাৰ্কশ্বিটখনে মেইন নহয় নাম্বাৰকেইটাই মেইন নহয় একচুৱেলি নলেজ থাকিব লাগিব সকলো বিষয়ৰ ওপৰত নলেজ থাকিব লাগিব পাৰ্চেণ্টেজ বা নাম্বাৰ বেছি থাকিলেই যে নলেজ থাকিব সেইজন ষ্টুডেণ্টৰ সেইটো মই কেতিয়াও একমত নহয় সেইটো কথা এতিয়া লৈছোঁ নেক্সট কুৱেশ্যনটো অকণমান পঢ়াৰ পৰা দূৰত আহিছোঁ কপিল বৰা ধুনীয়া প্ৰশ্ন এটা সুধিছে বৰ্তমান সময়ৰ লগত জড়িত বৰ্তমান সময়ত যি ভয়াৱহ পৰিস্থিতিয়ে অসমৰ ৰাজ্যক কি কথা শিকাই থৈ গ'ল বুলি তুমি ভাবা ভয়াৱহ পৰিস্থিতিয়ে অসমক কি শিকাইছে অসমৰ ৰাজ্যক কি শিকাইছে নাজানো সকলোৰে পইণ্ট অফ ভিউ বেলেগ বেলেগ হ'ব কিন্তু মোৰ মতে এটাই কথা শিকাইছে যে কোনো কাৰো আপোন নহয় মানুহক ভয় লগা হৈছে আমি কোনো সুৰক্ষিত নহয় না নাৰী না পুৰুষ কোনোৱে সুৰক্ষিত নহয় আমি কিবা এটা ভয় লাগি থাকে আজি ৰাতি শুলোঁ ৰাতিপুৱা শুই উঠি কিজানি মই নাথাকিমেই তেনেকুৱা এটা ভয় অনবৰতে লাগি থাকে ঘৰৰ বাহিৰত গ'লে কিজানি ময়েই কিজানি নেক্সট গৰাকী নন্দিতা হওঁ সেই ভয়টোৱে মোক সদায় কি আৰু পিছত দৌৰি থাকে কিন্তু আমি ভয় কৰিলেই নহ'ব আমি সাহসেৰে কাম কৰিব লাগিব নেক্সট কুৱেশ্যনটো হ'ল ৰাগ কাশ্যপে কৈছে মানে কুৱেশ্যনটো কৰিছে বা তোমাৰ ভিডিঅ' এটা ৰাস্তাত মানুহৰ মাজত অকলে শ্বুট কৰিবলৈ ষ্টাৰ্টিঙত কেতিয়াবা লাজ লাগিছিল নে মোৰ লাগিছিল ৰাস্তাত নিশ্চয় মোৰ ৰাস্তাত কি তোমাৰতো ৰাস্তাত লাগিছিল মোৰ অকলে যেতিয়া মই ভিডিঅ' শ্বুট কৰোঁ তেতিয়াও অকণমান আনকমফৰ্টেবল ফিল কৰিছিলোঁ আগতে কিন্তু এতিয়া আৰু হেবিট হৈছে বাৰু ৰাস্তাৰ মাজতো কোনো মোৰ প্ৰব্লেম নাই আগতে প্ৰথমতে কিন্তু ৰাস্তাৰ মানুহৰ মাজত অকণমান সংকোচ বোধ কৰিছিলোঁ কিজানি মানুহে কেনেবা চাই আছে এতিয়াও সেই বস্তুটো 100% নাইকিয়া হোৱা নাই কাৰণ মানুহবোৰে যেতিয়া কেমেৰাটো ওলাই লওঁ মানে মানুহবোৰে মোৰ এনেকুৱা লাগে যেন মানুহবোৰে মোকেই ন'টিছ কৰিছে কিন্তু আগতে বেছি লাগিছিল আজিকালি কম লাগে আজিকালি কেনেকুৱা হয় কোনোবাই মোক চাইছে সেইটো মোৰ মেটাৰ নকৰে মই কি কাম কৰিছোঁ সেইটো মেটাৰ কৰে তো মোৰ কাম মই কৰিছোঁ কোনোবাই মোক চাইছে নাই চোৱা সেইটো আৰু তেওঁলোকৰ কথা মই তেনেকৈ ভাবোঁ এতিয়া সেয়াই আৰু নেক্সট কুৱেশ্যনটো হ'ল লিজা ভ্লগ এণ্ড ৰেচিপি এইটো চেনেলে হয় বা বয়ফ্ৰেণ্ড আছেনে বয়ফ্ৰেণ্ডৰ কথা আৰু কোনোবাই সুধিছে আৰু এজনে সুধিছে আক্তাৰ আলী বয়ফ্ৰেণ্ড আছেনে বয়ফ্ৰেণ্ড নাই মই কৈছোঁৱে মই আগতে ৰিলেশ্যন টাইপত থাকি মই ভাল নাপাওঁ মোৰ বেষ্ট ফ্ৰেণ্ড আছে বাট বয়ফ্ৰেণ্ড বুলি তেনেকৈ ইনাৰ ৰিলেশ্যনশ্বিপ বয়ফ্ৰেণ্ড তেনেকৈ নাই এতিয়া নেক্সট কুৱেশ্যনটো লওঁ নেক্সট কুৱেশ্যনটো কৰিছে শ্বাবিহানাজ নাছৰিন নামটোৱে অকণমান পঢ়িবলৈ অকণমান টান হৈছে জোটাবলৈ অকণমান আনকমন নাম দিয়ে আপোনাৰ তেখেতে কৈছে তোমাৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰে এটা মমেণ্ট ক'বা আৰু স্কুল লাইফত চবতকৈ জমনি এটা ক'বা তেনেকৈতো জমনি কথাও বহুত আছে আৰু স্কুল আৰু মোৰ লাইফৰো পাহৰিব নোৱাৰা মমেণ্টটো বহুত আছে কিন্তু কি কওঁ ঘপককৈ মনতো নপৰে
দুইটা ৰিলেট কৰি কিনে মই এটা হেৰি কওঁ আৰু এটা মানে কি মোমেণ্ট এটা কওঁ যে কি হৈছিল মই তেতিয়া ক্লাছ 9 আছিলোঁ ক্লাছ 9ত তেতিয়া মানে কি আমি স্কুলৰ হেডমাষ্টাৰ মানে হেড ছাৰ যোনজন হয় আৰু তেখেতৰ তাত আমি টিউশ্যন কৰিছিলোঁ আমি মানে কি গ্ৰুপত টিউশ্যন কৰিছিলোঁ ইংলিছ মেথছ আৰু ছায়েন্সৰ কৰিছিলোঁ সেইদিনাখন কি হ'ল আমি গোটেই গ্ৰুপটো গ'লোঁ আৰু আমি হেৰিলৈ টিউশ্যন নহয় বুলি ক'লে আমি আৰু ভালে পালোঁ আমি কি কৰিলোঁ আমি প্লেনিং কৰিলোঁ আমি দীঘলী আগতে মানে পাৰ্ক চাৰ্কবোৰ বৰকৈ চলিছিল ন আমি কি কৰিলোঁ দীঘলী পুখুৰীৰ পাৰ্কত গ'লোঁ আমি গোটেইকেইজনী আমি ভাবিলোঁ নাই যিহেতু পাৰ্কতে অকণমান বহোঁ আমি গোটেই কিন্তু ছোৱালী গেং দেই তাতে ল'ৰা নাছিল বাৰু আমি গোটেইকেইজনী ছোৱালী গৈছোঁ তাতে আৰু ঘৰ অহাত অকণমান তাৰমানে আড্ডা মাৰি থাকোঁতে কথা কৈ থাকোঁতে মানে কিমান টাইম হ'ল মানে ধৰিবই নোৱাৰিলোঁ তাৰপিছত আৰু ঘৰ আহি পালোঁ ঘৰ আহি পোৱাৰ লগে লগেতো মায়ে জেকাই উঠিছে আজি টিউশ্যন নাছিল ক'ত গৈছিলি মই ভাবিলোঁ মায়ে কেনেকৈ গম পালে তাৰ মানে মোৰ যে অকণমান ঘৰ অহাত দেৰি হ'ল আধা ঘণ্টা 45 মিনিটমান লেট হ'ল তো লেট হোৱাৰ কাৰণে মানে মায়ে মানে ছাৰক ফোন কৰিছে যে ছাৰে ক'লে আজিতো টিউশ্যন হোৱা নাই মই আজি ঘৰতে নাই তো টিউশ্যন নহয় বুলি কৈছোঁ তাহাঁতক তেতিয়া মায়ে গম পাইছে ক'ত যাম কোনোবা ফ্ৰেণ্ডৰ ঘৰত যাম নহ'লে ক'ৰবাত ফুৰিব যাম তো সেইকাৰণে মায়ে মোক কৈছে তাৰপিছত দিছে আৰু গালি এনেকৈ টিউশ্যন নহ'লে ঘূৰি ফুৰিব নাপায় হেন তেন কিবা কিবি আজিৰ পৰা নেক্সট টাইম এনেকুৱা কৰিলে কিন্তু কথা বেয়া হ'ব কিবা কিবি কৈছে আৰু কিবাকৈ আৰু মাক মানালোঁ আৰু কথা চথা কয় সেইটো মমেণ্ট মানে সদায় মনত থাকিব কাৰণ সেইটো বাংক আছিল আমাৰ গোটেইকেইজনীৰে চবেই ঘৰত গালি খাইছে কিন্তু সেনেকুৱা মানে সেইবোৰ কথা ভাবিলে এতিয়া হাঁহি উঠে মানে কি যে কৰিছিলোঁ আৰু স্কুল টাইমত সেইটো মানে মজাটোৱে বেলেগ আছিল ঘৰত নোকোৱাকৈ মনে মনে যোৱা মজাটোৱে বেলেগ আছিল আৰু এতিয়া নেক্সট ৰিম্পী বৰুৱা বা তুমি ক'ত পঢ়িছিলা মই স্কুল পঢ়িছিলোঁ উজাননগৰ গভ গাৰ্লছ হাই স্কুল ডিগ্ৰী আৰু হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ SB দেউৰা কলেজ মই বহুত বেছি ভাল পাওঁ মোৰ সেই কলেজখনক মই MA কৰিছিলোঁ প্ৰাগজ্যোতিষ কলেজৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত প্ৰাগজ্যোতিষ কলেজৰ পৰা মই MA কৰিছিলোঁ আৰু সেয়াই আৰু নেক্সট কুৱেশ্যনটো কৰিছে প্ৰিয়ংকা ডেকাই ডিৰে কথা সুধিছে বা তোমাৰ লগত যোৱা দাদাজন কোন হয় কিবা যদি গুড নিউজ আছে আমি তোমাৰ ফেমিলি মেম্বাৰে হয় আমাক জনাব পাৰা প্ৰিয়ংকা ডেকা কিবা যদি গুড নিউজ থাকে নিশ্চয় জনাম তোমালোকক কিয় নজনাম আৰু মোৰ লগত যোৱা দাদাজন মোৰ বেষ্ট ফ্ৰেণ্ড হয় তো আজি এইখিনি কুৱেশ্যন ল'লোঁ বেছি কুৱেশ্যন আজি মই নলওঁ কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ যাব ময়ে অকণমান আগতে কৈছিলোঁ মোক কোনোবা এগৰাকীয়ে সোধোতে ৱাচিং টাইম কেনেকৈ বঢ়াম বুলি মই কৈছিলোঁ যে ভিডিঅ'বোৰ শ্বৰ্ট কৰিব নহ'লে মানুহে আমনি পায় কিন্তু মই যদি সেইটো কথা কয় মোৰে যদি ভিডিঅ'টো বোলে দীঘলীয়া হৈ যায় মানুহে আমনি পায় আকৌ মই লাজ পাম নহয় তো সেইকাৰণে ভিডিঅ'টো দীঘলীয়া নকৰোঁ আপোনালোককো আমনি নিদিওঁ আৰু যিমানখিনি কুৱেশ্যন থাকি গ'ল পিছত কেতিয়াবা মই ভিডিঅ' বনালে ল'ম আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কিন্তু কৰিব ভিডিঅ'টোত আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কি কৰিব আৰু চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব পাৰি মই আছোঁ গ্লেম গাৰ্ল দৰ্শনা বুলি আৰু মোৰ FB-টো পেজ এটা আছে গ্লেম গাৰ্ল দৰ্শনা বুলি তাতে মোৰ ফটো আপলোড কৰি থাকিব আপোনালোকে চাব পাৰিব আৰু বেল ঘণ্টিটো বজাই দিব তেতিয়াহে মোৰ ধুনীয়া ধুনীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব আৰু এতিয়া মই এটা ৰীল বনাম ৰীলটো আপোনালোকে ইনষ্টাগ্ৰামত গৈ চাব বাই